সফলতা কেৱল গোটা কৰাৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই কৰা দুটা চেষ্টা আৰু সময়বোৰ এনেই অপব্যৱহাৰ নকৰিবা, ইয়াক সৎ কামত নিয়োজিত কৰা। চাবা এদিন জীৱনত হোৱা কঠিন পৰিস্থিতিবোৰৰ লগত কেতিয়াও বাৰে বাৰে সফল হোৱাৰ পিছত কেতিয়াও উৎসাহ হেৰুৱা, কাৰণ এইটোৱেই হৈছে তোমাৰ জীৱনৰ ডাঙৰ যিসকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সৎ ব্যৱহাৰ নকৰে, সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুবোৰ জীৱনৰ পৰা পঢ়োৱা কঠিন হৈ জীৱনৰ লগত নিজকে আনতকৈ সৰু বুলি জীৱনত কষ্ট পোৱাটো কাৰণ এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত বুজিবলৈ মূৰ্খ মানুহৰ লগত নকৰাই, কাৰণ তেনেকুৱা কৰা মানে নিজেই নিজৰ সকলো সফলতাৰ মূল চাবিকাঠি হৈছে কাৰ্য। জীৱনত আমি কি কৰা উচিত কোনেও আমাক ক'ব নোৱাৰে, আমি নিজে নিজৰ বিচাৰিব লাগিব। পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়া উপদেশৰ প্ৰয়োজন। আমি আমাৰ ভৱিষ্যত সলনি কৰিবলৈ হ'লে প্ৰথমে নিজক সলনি কৰিব লাগিব। আনৰ কথা শুনাজনে ভাঙি যায়, নিজৰ কথা শুনাজনে